আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলো যে আমি 1 লাখ চৰকাৰী নিযুক্তি আমি সম্পন্ন কৰিম আৰু সেই উদ্দেশ্যে আমি বিভিন্ন ধৰণে কি ধৰণে লক্ষ্যত উপনীত হ'ব পাৰো তাৰ বাবে আমি চেষ্টা কৰিছিলো ইতিমধ্যে প্ৰায় 2000 ল'ৰা ছোৱালীক নিযুক্তি দিয়া হৈছে আৰু জানুৱাৰী মাহতো 3-4 হাজাৰ আৰু নিযুক্তি পাব মে মাহতো আমি ৰাখি থৈছো যে পুলিচ শিক্ষক এই ধৰণে 30-40,000 নিযুক্তি আমি চুমগৈ কিন্তু এটা আপুনি এবছৰত কিন্তু 1 লাখ দিম বুলি কৈছিলে এবছৰত 1 লাখ তাৰ মাজত কেতিয়াবা দুমাহ দেৰিও হ'ব পাৰে ডাজন্ট মেটাৰ এটোলৈ কোনো কথা নাই কিন্তু আমাৰ ইন্টেনশনটো হ'ল যে আমি কেনেকে নিযুক্তিখিনি সম্পন্ন কৰিব পাৰো যেতিয়া আমি সাৰ্ভিস ৰুল বিলাক চালো তাত আমি দেখা পালো যে বিভিন্ন বিভাগে যদি নিজাকৈ এডভাৰটাইজ উলাই গ্ৰেড 4 গ্ৰেড 3 কাৰোবাৰ দুটা পোষ্ট আছে কাৰোবাৰ 10টা আছে কাৰোবাৰ 8টা আছে প্ৰথম পৰীক্ষাৰ ডেট বিলাক ওভাৰলেপিং হয় একেটা ৰবিবাৰে 8-9টা ডিপাৰ্টমেন্টৰ পৰীক্ষা পৰিব তেতিয়া কিছুমানে ইচ্ছা থাকিও দিব নোৱাৰিব দ্বিতীয়তে ডিপাৰ্টমেন্ট বিলাকত দুটা পোষ্ট খুজিলেও 2 লাখ ক্যান্ডিডেট হয় 10টা পোষ্ট খুজিলেও 2 লাখ ক্যান্ডিডেট হয় আৰু প্ৰায় একোটা ৰিক্ৰুটমেন্টত আমি 12-15 কোটি টকা খৰচ কৰিব লাগে সেই কাৰণে আলটিমেটলি প্লাস পৰীক্ষা পাতা যি অৰ্গানাইজেচন আছে লিমিটেড সেবা হল ইউনিভাৰ্সিটি কেখন হল আৰু নাই যদি এপিএসসি তো এটো পৰীক্ষা নাপাতে গতিকে আমি ইয়াত চালো যে আমাৰ যি 50,000 পোষ্ট খালি আছে এই বা আমি ক্ৰিয়েট কৰিছো এই 50,000 পোষ্ট ইন্টাৰভিউ পাতি আমাৰ 5 ইয়াৰ্স কাৰ্যকালতো আমি দিব নোৱাৰো প্ৰথম এজেন্সি নাই পৰীক্ষা পাতিব এজেন্সি মানে মই কোনোবা তামিলনাডু কেৰালাৰ মানুহ বুজা নাই সেবা বা ইউনিভাৰ্সিটি আমাৰ হাতত নাই কাৰণ তেওঁলোকে ৰেগুলাৰ পৰীক্ষা পাতিব লাগে একে ডেটত বহুতৰ পৰীক্ষা হ'ব আৰু আমাৰ কষ্ট অফ দা এক্সাম উইল বি ভেৰি হাই যি ষ্টেট গভৰ্ণমেণ্টে বিয়াৰ কৰিব নোৱাৰিব গতিকে এই যিখন এক্ট আনা হৈছে এই এক্টখন আনা হৈছে এজ এ টেম্পোৰাৰী সলিউশন ফৰ গিভিং 1 লাখ এপইন্টমেন্ট এই যিখন এক্ট আনা হৈছে অৰ্থাৎ শিক্ষকৰ চাকৰিখিনি এটা নিৰ্দিষ্ট পন্থা আছে পুলিচৰ চাকৰি নিজা পন্থা আছে হেলথ ডিপাৰ্টমেন্টৰ চাকৰি নিজা পন্থা আছে এপিএসসিৰ চাকৰিখিনিৰো নিজা পন্থা আছে মাজত যিখিনি নন টেকনিক্যাল পোষ্ট থাকি গল গ্ৰেড 3 আৰু গ্ৰেড 4 আমি মে হক জুন হক জুলাই হক কিমান সোনকালে এবছৰ বুলি কলা লিটাৰেৰীটো নুবুজাই স্পিৰিট অন দা স্পিৰিট যে কিমান সোনকালে আমি 1 লাখ নিযুক্তিটো দিব পাৰো সেই কাৰণে আমি এটা উপায় হিচাপে এই বিলখন আনিছো that all service rule will be kept in abeyance এখন board hobo recruitment board jot guttei keta departmentor porikha ekelage hobo manujone porikha jete form fill up koribo teo likhi dibo more first priority irrigation second priority pwd third priority more health department according to marks jeneke apsc or upsc priority wise মোৰ যদি মেৰিট 1 নম্বৰো হল 100 পালো কিন্তু মই যদি প্ৰায়োৰিটি লিখি থৈছো প্লেস অফ পোস্টিং বৰাক মই বৰাকতে যাব পাৰিম মই এটা গুৱাহাটী বুলি কথা নাই যদি মই প্ৰায়োৰিটি পোস্টিং সেক্ৰেটাৰিয়েট নিলিখি ডাইৰেক্টৰেট লিখি দিছো তেতিয়া হলে মই ডাইৰেক্টৰেট যাম মই সেক্ৰেটাৰিত নাপাও যদিও মোৰ ৰিজাল্টটো ভাল হ'ব পাৰে অৰ্থাৎ ইউপিএসসিৰ প্যাটাৰ্নটো আমি ইয়াত লব খুজিছো যে according to the priority candidates gives during the form fill up এতিয়া এই গুটেইখিনি আমি ডিপাৰ্টমেন্টৰ গুটেই পোষ্টবোৰ একত্ৰিত কৰিব খুজিছো এনালগাস পোষ্ট বিলাক এটা ল্যাবৰেটৰী টেকনিশিয়ান হেতু ইয়াত নাহে দ্যাট ইজ নট এনালগাস কাৰণ তাৰ এটা নিয়ম আছে নিযুক্তি কিন্তু যিখিনি এনালগাস যত গ্ৰেজুৱেচন লাগে বা 8 পাস লাগে হায়াৰ সেকেন্ডাৰী লাগে বা আমাৰ ডিগ্ৰী লাগে এই গুটেইখিনি যি এনালগাস একাডেমিক কোৱালিফিকেশন আছে তাৰ পৰীক্ষাটো আমি একেলগে পাতিম বড়োটো কোৱেশ্চন পেপাৰ হ'ব বেংগলীটো হ'ব অসমীয়াটো হ'ব আৰু আমি একেলগে একেবাৰতে পৰীক্ষা পাতি শেষ কৰি দিম এটা ভৰতনাথ ডাঙৰীয়াই কৈছে যে এটো 5 ইয়াৰ্স কৰিব পাৰি নেকি ডেফিনেটলি পাৰি আমি এটা প্ৰথম পৰীক্ষামূলক ভাবে চৰকাৰৰ 1 লাখ নিযুক্তিৰ কাৰণে বিলখন আমি আনিছো
যদি আমাৰ সকলোৰে এক্সপিৰিয়েন্সটো ভাল হয় আৰু টোটেল ট্ৰান্সপাৰেন্সি হয় যে এটা কোনো গণ্ডগোল হোৱা নাই, তেনেকুৱা যদি আমি এটা কৰিব পাৰো, তেতিয়াহ'লে এইটোকে আমি সাবঅৰ্ডিনেট সিলেকশন কমিশনলৈকে আমি কনভাৰ্ট কৰি দিব পাৰিম। এজ অফ নাও এই বিলখন খুব ট্ৰেঞ্জিটৰী ইন নেচাৰ, যে আমি 1 লাখ নিযুক্তিটো কৰি লম। তাৰ পিছত যদি নিযুক্তিটো ভাল হয়, ধুনীয়া হয়, বৰাক ভেলীৰ মানুহৰো এছপিৰেশ্যন হেজ বিন ফুলফিল্ড, ধুবুৰী মানুহৰো এছপিৰেশ্যন হেজ বিন ফুলফিল্ড, বা আজি যেনেকে টেটৰ পৰীক্ষাৰ ওপৰত কোনেও কুৱেশ্যন নাপাতে, টেটটো চেন্ট্ৰেলাইজ হয়, আজি এটা টেটেই হ'ব ধৰি লওক। এতিয়া টেটততো বৰাক ভেলী লৰাই অনৰ্গল পাই আছে, কোনো এইবাৰো ৰিজাল্টত পাইছে, কোনো কমপ্লেইন হোৱা নাই। সেইকাৰণে এই পৰীক্ষাটোৰ জৰিয়তে আমি 1 লাখ নিযুক্তিটো খৰতকীয়া কৰিব খুজিছো। বাট মই গোটেইখিনিৰ সাজেশ্যন লৈছো, সেক্ৰেটাৰী শুড বি পাৰ্মানেন্ট, ইয়েছ হি শুড বি পাৰ্মানেন্ট, ইট শুড বি ফৰ 5 years, মই কৈছো নট ফৰ 5 years, ইট শুড বি এ পাৰ্মানেন্ট কমিশন। তাৰ পিছত যিখিনি আপোনালোকে সাজেশ্যন দিছে গোটেইখিনি আমি ইনকৰ্পৰেট কৰিব পাৰিম, যদি এপ্ৰিল মে জুন যেতিয়া আমি এইখিনি RTI-টো থাকিবনে? RTI-টো অল থাকিবই, ষ্টেট গভৰ্ণমেণ্টৰ RTI এক্টত অলৰেডি কভাৰ, বিকজ দিছ ইজ এ ইনষ্ট্ৰুমেণ্টেলিটি অফ ষ্টেট। এইখন ইণ্ডিপেণ্ডেণ্ট কমিশ্যন নহয়, আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীজনে তাত গৈ প্ৰিন্সিপাল ছেক্ৰেটাৰী হ'ব, আমাৰ ছেক্ৰেটাৰী হ'ব। গতিকে RTI ইজ অবভিয়াছ, RTI নোহোৱাৰ কোনো মিনিঙে নাই। গতিকে RTI থাকিবই। আৰু গুড ফেইথটো কিয় ৰখা হয়, ইট ইজ যিমান এক্ট আছে সব এক্টত দিছ ইজ এ ড্ৰাফটিং মডেল। কিন্তু যদি দুৰ্নীতি কৰে এইটোতো মেলা ফাইদি হৈ গ'ল, এইটো গুড ফেইথে কাভাৰ নকৰে। গুড ফেইথে কি কাভাৰ কৰে, যে বানপানী আহি গ'ল, জেনুইন বানপানী, জুইত জ্বলি গ'ল। আজি গোটেই কুৱেশ্যন পেপাৰ আছে, দেখা দেখি জুই এটা জ্বলিছে, বানপানী আহি গ'ল, আৰ্টিফিচিয়েল ফ্লাডিং হৈ গ'ল। তেনেকুৱা গুড ফেইথ অৰ এক্ট অফ গড এইবিলাক যাতে কাভাৰ কৰিব পাৰে। কিন্তু পইচা লোৱাটো মেলা ফাইদি, দুৰ্নীতিটো গুড ফেইথৰ ডেফিনেশ্যনৰ ভিতৰত নাহে, নেপোটিজিম গুড ফেইথৰ ডেফিনেশ্যনৰ ভিতৰত নাহে। গুড ফেইথৰ ডেফিনেশ্যনৰ ভিতৰত এক্ট অফ গড আৰু যিটো হিউমেন, যে মই পৰীক্ষাৰ বহী এখন চাই থাকোতে মোৰ তেজ বমি আহি গ'ল, বহীখনত তেজ হৈ গ'ল, তেতিয়া ল'ৰাটোৱেতো নতুনকৈ পৰীক্ষা দিব লাগিব। তো ডেট ইজ অন গুড ফেইথ। এতিয়া যদি ল'ৰাটোৱে কয় তুমি এইটো মোক ডেলিবাৰেটলি বমি কৰি দিলা, ডেলিবাৰেটলি তোমাৰ ব্লাড ভমিটিং হৈ গ'ল, দেয়াৰ আৰ চাৰ্টেন এক্সেপশ্যন যিটো গুড ফেইথত কাভাৰ কৰে, আৰু এইটো পৃথিৱীৰ চব এক্টতে থাকে। কিন্তু ডেট ডাজন্ট প্ৰটেক্ট এনিবডি ফ্ৰম নেপোটিজিম এণ্ড কৰাপশ্যন। গতিকে আপোনালোকে আজি হাউচত যিখিনি ৰাইট স্পিৰিটত যিখিনি অপিনিয়ন দিছে সেইখিনি আমি ৰাখি থম। যেতিয়া আমি পাৰ্মানেন্ট কমিশনৰ কাৰণে আহিম বা এইখনকে আমি সংশোধন আনিম, সংশোধন আনাত বেয়া নাপাব, আমি উই মাইট ব্ৰিং এ এমেণ্ডমেণ্ট সেইং দেট দিছ কমিশন উইল বি এ পাৰ্মানেন্ট কমিশন হিয়াৰ আফটাৰ। চ' তেতিয়া গোটেইখিনি আমি ৰাখি থম। সিলেকশ্যনটো অকল গভৰ্ণমেণ্টে নকৰি অপজিশ্যনৰ লিডাৰ আৰু চিফ ঠিক জাষ্টিছ আছে, যেতিয়া পাৰ্মানেন্ট কমিশনত আহিব তেতিয়া আমি গোটেইখিনি আপোনালোকৰ কথা আমি কনচিডাৰ কৰিব পাৰিম। যেতিয়া এইবাৰ যিখন এক্ট আনিছো স্পেচিয়েলি, কাৰণ বহুত মানুহে আমাকো চেলেঞ্জ দি আছে যে আপোনালোকে পাৰিব নে নাই 1 বছৰ, যেনেকে এতিয়া আপুনি ক'লে মেলৈকে কৈছে দেই, এতিয়াতো মোৰ দেৰিয়ে হ'ল, মই এতিয়া আনিছো, 2 মাহটো ইণ্টাৰভিউ দিবই সময় দিব লাগিব, আমিতো ডিচেম্বৰত আছো, পৰীক্ষা হ'ব লাগিব, 5 লাখ কেণ্ডিডেটে দিব, বহি চাব লাগিব। হিমন্ত বিশ্ব শৰ্মাই বহি চালেতো মই 15 দিনত চাই দিম, কিন্তু মইতো ইমান সপোন দেখিব নোৱাৰো, মোৰো সপোনৰতো ৰেষ্ট্ৰিকশ্যন থাকিব। গতিকে ঘটনাটো হ'ল যে প্ৰচেছ উইল নাও বি ষ্টাৰ্ট উইথ দিছ এমেণ্ডমেণ্ট। যেতিয়া ৰাজ্যপালে চহী কৰি দিব লগে লগে আমি 1 লাখ নিযুক্তি, কিন্তু 50,000 ইজ অলৰেডি কাভাৰ্ড। 50,000 আমি আগুৱাই গলো, 10 মেত আগত আমি পাৰিম। বাকী 50,000 যদি ৰিক্ৰুটমেণ্ট প্ৰচেছটো যিটো ইয়াত লিখা আছে যে সেৱাক দিব, ইউনিভাৰ্চিটিক দিব, অৰ এজেঞ্চি, এনি আদাৰ এজেঞ্চি মানে কি আমাৰ নহয়, এনি আদাৰ এজেঞ্চি মানে প্ৰাইভেট এজেঞ্চি আমি বুজোৱা নাই। অমিয় কুমাৰ দাস ইনষ্টিটিউট, আমাৰ ইণ্ডিয়ান ইনষ্টিটিউট, কিন্তু আপোনালোকক হাউচক মই এছুৰেঞ্চ দিছো কোনো প্ৰাইভেট এজেঞ্চিক আমি আউটচোৰ্চ নকৰোঁ। মোৰ 2টা প্ৰশ্ন আছিলে। এইটো মই এছুৰেঞ্চ দিছো যে নো প্ৰাইভেট এজেঞ্চি উইল বি আউটচোৰ্চ। সেৱাই কাৰোবাক কামত লগাই, ইউনিভাৰ্চিটিয়ে কাৰোবাক কামত লগাই, বেলেগ কথা। গভৰ্ণমেণ্ট উইল নট এংগেজ এনি প্ৰাইভেট আৰু ইনষ্টিটিউট। পুলিচত যিটো এতিয়া এজেঞ্চিয়ে কৰি আছে সেইটোক একেবাৰে আঁতৰাব লাগে। পুলিচৰটো সেৱাই কৰিব, আগত এতিয়া যিটো কৰি আছিলে যিমানবিলাক দৌৰা, কিন্তু পুলিচৰ এইবাৰ মই নিৰ্দেশ দিছো কোনো এজেঞ্চিয়ে পুলিচৰ পৰীক্ষা নাপাতে। এইবাৰ যিটো পুলিচ ৰিক্ৰুটমেণ্টৰ পৰীক্ষা হ'ব, ইট উইল বি কণ্ডাক্টেড বাই সেৱা।
সেইটো অলৰেডি আমি ডিচিশ্যন লৈছো আৰু এপইণ্টমেণ্টৰ ক্ষেত্ৰত মোৰ কামেই হ'ল যাতে নিবনুৱা ল'ৰা ছোৱালী চৰকাৰী নিযুক্তিৰ ওপৰত আস্থাটো ঘূৰি আহে এণ্ড উই অল শুড ৱৰ্ক ইন ডেট ডিৰেকশ্যন সেইটোলৈ কোনো কথা কাব আৰু আমাৰে লছ হ'ব আমি এতিয়া গ্ৰেড 4 এটাও দিব নোৱাৰিম আমাৰ পাৰ্টিৰ আটাইতকৈ কোনো লিষ্টটো নাই আমাৰে লছ হ'ব কিন্তু বাট উই হেভ টু ডু ইট ফৰ আৱাৰ ফিউচাৰ যেন মাজত খালি ৰাস্তা উলিয়াই নল'ব আগত এতিয়া প্ৰেক্টিকেলি আপোনাৰ বুদ্ধি আপোনাৰ আছে মোৰতো ইমান নলেজ নাই আপুনিতো বৰাক ভেলীলৈকে লক্ষ্মণে জানে বৰাক ভেলীলৈকে খবৰ ৰাখে ধন্যবাদ আৰু